আজি 128তম জন্ম জয়ন্তী আৰু আজিৰ এই বিশেষ দিনত মই গৌৰৱ অনুভৱ কৰিছোঁ যে সারা আসাম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যন অল আসাম বেঙ্গলী ইউথ এণ্ড ষ্টুডেণ্টছ ফেডাৰেশ্যন তেখেতসকল ফালৰ পৰা যিটো গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি আছে তেখেতসকলৰ নেতৃত্বত এটা প্ৰয়াস চলাইছিল যে আজিৰ এই বিশেষ দিনত আমাৰ গোসাইগাঁও টাউনৰ বুকুত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগিব বুলি আৰু তেখেতে সেইটোৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু প্ৰথমৰ পৰাই মোক এপ্ৰ'চ কৰিছিল। প্ৰথমটো হ'ল এটা স্থান লাগিছিল, এটা জাগা লাগিছিল। সেই ঠাইখন তেখেতসকলে ৰিকুৱেষ্ট কৰিছিল যে পালে ভাল আছিল। তো তেখেতসকলক যিটো ৰাস্তা দেখুওৱা হৈছিল আৰু তেখেতসকলে নিজৰ চেষ্টাত তেখেতসকলে এখন স্থান উলিয়াই ল'লে আৰু সেইখন স্থানত তেখেতসকলে যিটো প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে সেইটোৰ কাম কাজ আৰম্ভ কৰিছিল আৰু আজিৰ তাৰিখত তেখেতসকলে যিটো সপোন চাইছিল সেইখন আজি বাস্তৱ ৰূপ চাবলৈ পাই মই নথৌ আনন্দিত আৰু সুখী। ন' ডাউট আমাৰ ফালৰ পৰা কিছু এটা অনুদান বা সহায় সহযোগিতা আগবঢ়োৱা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ পৰা তেখেতৰ পৰা মানে পূৰ্ণ সমৰ্থন ইয়াত আছিল আৰু তেখেতে সহায় সহযোগিতা আগবঢ়াইছে আৰু অহা দিনত যিখিনি লাগতিয়াল আছে বা দৰকাৰ আছে নিশ্চয় আমি আগবঢ়াই যাম, সেইখিনি সহায় সহযোগিতা আগবঢ়াই যাম। আজি গৌৰৱ অনুভৱ কৰোঁ যে তেখেতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে যিখিনি পথ দেখুৱাইছিল, যিখিনি তেখেতে মানে এটা আদৰ্শ হিচাপে আমাৰ গোটেই ভাৰতীয় জনগণৰ কাৰণে তেখেতে যিটো এটা ৰাস্তা দেখুৱাইছিল, সঁচাকৈ সেইটো সকলোকে অনুপ্ৰেৰণিত কৰে আৰু সকলোকে এটা উৎসাহ যোগায়। তেখেতে সকলো ভাৰতবাসীক এটা সাহস দিছিল আৰু সাহস কি হয়, ত্যাগ কি হয় তেখেতে সেইখন দেখুৱাইছিল যে দেশৰ কাৰণে যদি সঁচাকৈ আমাৰ প্ৰেম আছে, আমি যদি সঁচাকৈ দেশক মানে ভক্ত কৰোঁ বা দেশভক্তি যদি আমি কৰোঁ তেনেহ'লে আমি নিশ্চিতভাৱে দেশৰ কাৰণে বলিদান হ'বলৈ ৰেডি হ'ব লাগিব, সাজু হ'ব লাগিব। দেশৰ কাৰণে যিকোনো পৰ্যায়লৈকে আমি যাব লাগিব। সেইখন তেখেতে এইখন ৰাস্তা দেখুৱাইছিল আৰু সেইখনক আমি জীৱিত ৰখাটো অত্যন্ত জৰুৰী বা দৰকাৰ আৰু মই ভাবোঁ যে গোসাইগাঁওবাসী ৰাইজ হিচাপে আজি সকলোৱে উৎফুল্লিত যে ইয়াত তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ জৰিয়তে তেখেতৰ যিটো নীতি আদৰ্শ, তেখেতৰ যিটো চিন্তাধাৰা, তেখেতৰ যিটো এটা সপোন আছিল ভাৰতবৰ্ষক লৈ, নিশ্চয় সেইখনক আমি আগুৱাই লৈ যাবলৈ আমি সাহস পাম, নিশ্চয় সেইখন আমি এটা উৎসাহ পাম আৰু নিশ্চিতভাৱে যিটো এটা মেইন উদ্দেশ্য আৰু লক্ষ্য আছে সেইটো সম্পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ গোসাইগাঁও জিলা সমিতি আঞ্চলিক সমিতি আৰু গোসাইগাঁওবাসীৰ উদ্যোগত আজি ইয়াত নেতাজীৰ জন্মজয়ন্তী উদযাপন কৰা হৈছে আৰু নেতাজীৰ 128তম জন্মজয়ন্তী উপলক্ষে আজি ইয়াত নেতাজীৰ প্ৰতিমূৰ্তি এখন উন্মোচন কৰা হ'ব। আপোনালোকে জানে যি সময়ত ভাৰতত ইংৰাজসকলে তেওঁলোকৰ বুলেট আৰু ভোটৰ মাধ্যমত আমাৰ ভাৰতীয় মানুহসকলৰ যি অত্যাচাৰ চলাইছিলে, ভাৰতীয় মানুহসকলে যিসকলে ভাৰতৰ ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল তেওঁলোকক মানে আপোনাৰ পশু পাক্ষীৰ দৰে তেওঁলোকক হত্যা কৰিছিল। যে সেই সময়ত ভাৰতৰ মানে চিন্তা কৰিব পৰা নাছিল যে বৃহৎ এটা শক্তিৰ বিৰুদ্ধে যুঁজ দিয়ে ভাৰত মাতাক শৃংখলমুক্ত কৰিব পাৰিব ইংৰাজৰ হাতৰ পৰা। সেই সময়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ আবিৰ্ভাৱ হৈছিল আৰু নেতাজীয়ে তেতিয়া আহ্বান জনাইছিল যে তোমরা আমাদেরকে রক্ত দাও, আমি তোমাদের স্বাধীনতা দেব। তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱ সমাজে মানে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল আৰু ইংৰাজৰ বিৰুদ্ধে এই যুঁজ দিয়াৰ কাৰণে আজি এই ভাৰত আমি স্বাধীন ভাৰত আমি বিচাৰি পাইছো। আৰু এজন অসমবাসী হিচাপে আমাৰ আটাইতকৈ বেছি দায়িত্ব হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন পালন কৰা। সেইকাৰণে আপোনালোকে জানে যি সময়ত অসমত চাৰদোলা চৰকাৰ আছিলে, এই চাৰদোলাই বিচাৰিছিল অসমখনক পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ। এই সময়তে নেতাজী সুভাষ চন্দ্ৰ বসু অসমত আহি গোপীনাথ বৰদলৈৰ লগত আলোচনা কৰি গোপীনাথ বৰদলৈক প্ৰথম অসমৰ প্ৰধানমন্ত্ৰী বনাইছিল। যাৰ বাবে আজি এই অসমখন ভাৰতবৰ্ষৰ ভিতৰত আছে বা আমি এজন অসমীয়া হিচাপে অসমৰ কলা কৃষি সংস্কৃতি জীয়াই ৰখাৰ যিখিনি অধিকাৰ, এজন ভাৰতীয় হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ আমি পাইছো অসমত থাকি, একমাত্ৰ কিন্তু নেতাজী সুভাষ চন্দ্ৰ বসু আৰু গোপীনাথ বৰদলৈৰ কাৰণে সম্ভৱ হৈছে। গতিকে আমি অসমবাসীক আহ্বান জনাওঁ আৰু এজন অসমীয়া হিচাপে আমি ভাবো আমাৰ দায়িত্ব যে অসমৰ প্ৰতিটো ঘৰে ঘৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন পালন কৰা উচিত। আৰু এটা কথা হ'ল নেতাজীয়ে যি ভাৰতৰ সপোন দেখিছিল, যি ভাৰতৰ মানুহৰ স্বাধীনতা দেখিছিল, এই স্বাধীনতা কিন্তু আজিও ভাৰতৰ মানুহে পোৱা নাই। সেইকাৰণে দেশ স্বাধীন হোৱাৰ আগত নেতাজীৰ যিমানখিনি প্ৰয়োজন এই ভাৰতবৰ্ষৰ কাৰণে আছিল, দেশ স্বাধীন হোৱাৰ পিছত নেতাজীৰ প্ৰয়োজনীয়তা আৰু অধিক বৃদ্ধি পাইছে। কাৰণ সেই সময়ত যিটো মানুহৰ জনসংখ্যা আছিল, আজি তাৰো মানুহৰ জনসংখ্যা অধিক বৃদ্ধি হৈছে। আৰু আজি জানে আজি 130 কোটিৰ ওপৰত আমাৰ ভাৰতৰ জনসংখ্যা, আমি মানুহ কিমানজন আছো। যাৰ কাৰণে নেতাজীয়ে স্বামী বিবেকানন্দ আৰু ৰামকৃষ্ণৰ ওপৰত তেওঁৰ আস্থা বেছি আছিলে। তেওঁলোকৰ কিতাপ পঢ়িছিল যাতে আমি আমাৰ চৰিত্ৰখন গঠন কৰিব পাৰো। যদি আমি চৰিত্ৰ গঠন কৰিব নোৱাৰো, আমি যদি মানুহ হ'ব নোৱাৰো, আমি ভাৰতক যিদৰে আমি সজোৱাৰ যি সপোন দেখিছিল,
ভাৰতক যি মানে বিশ্বৰ মাজত আগুৱাই লৈ যোৱাৰ যি সপোন নেতাজী সুভাষ চন্দ্ৰ বসুৱে দেখিছিল, ইয়াত ভাবো যে আমি বহু বাধাৰ সৃষ্টি হৈছে, কাৰণ আমি মানুহ তৈরি কৰিব পৰা নাই। গতিকে আমি সৌদ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিচাৰি আছো যে অসমত আমি যাতে নেতাজী আদৰ্শক আগুৱাই লৈ যাব পাৰো। অসমৰ প্ৰতিটো চুকে কোণে প্ৰতিটো যুৱ সমাজক যাতে আমি নেতাজীৰ প্ৰতি আকৰ্ষিত কৰিব পাৰো। আৰু নেতাজীয়ে যি সপোন দেখিছিল ভাৰতৰ প্ৰতিটো মানুহক স্বাধীনতা দিয়াৰ, এই স্বাধীনতাখিনি যাতে আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শক আঁকোৱালি লৈ যাতে আমি এই শক্তিশালী এখন ভাৰত গঢ়িব পাৰো, শক্তিশালী অসম গঢ়িব পাৰো, তাৰ কাৰণে সৌদ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এই প্ৰচেষ্টা। সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ এটা ৰহস্য, আৰু সকলোৱে জানে যে বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কমিশ্যন গঠন কৰিছিল, কিন্তু আমি আপোনালোকৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম যে যি মুখাৰ্জী কমিশ্যন যি শেষত যিটো গঠন কৰা হৈছিল, মুখাৰ্জী কমিশ্যনে কি তদন্ত ৰিপৰ্ট কি দিলে। আজি অকল ক'লেই নহব যে নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। এই কথাখিনি কৈ মানে আমাৰ এচাম মানুহৰ আৱেগক যদি কোনোবাই মানে পঞ্জীভূত কৰিব বিচাৰে বা কুক্ষিগত কৰিব বিচাৰে, এইটো সঠিক নহয়। গতিকে মুখাৰ্জী কমিশ্যনে দিয়া তদন্তখিনি ভাৰতৰ মানুহে জানিব বিচাৰে, কাৰণ ভাৰতৰ মানুহে আজিও জানিব বিচাৰে যে আচলতে নেতাজীৰ লগত কি হৈছে। এনেই আপোনালোকে জানে যে আটাইতকৈ বেছি যদি স্বাধীনতা আন্দোলনত কোনোবাই যদি মানে হেৰাবলগীয়া হৈছে, এই হেৰাবলগীয়া মানুহজন কিন্তু নেতাজী সুভাষ বসু। তো আমাক বহুখিনি দি গৈছে, তাৰ বিনিময়ত কিন্তু তেওঁ একো পোৱা নাই। গতিকে আজি আমি ভাৰতীয় হিচাপে আমি বিচাৰো যে নেতাজীৰ সঁচা কথাখিনি, সঁচাকৈ যে তেওঁৰ মৃত্যু হৈছে, এই মৃত্যুৰ ৰহস্যটো কিদৰে তেওঁৰ মৃত্যু হৈছিল কথাখিনি ভাৰতৰ প্ৰতিটো মানুহে জানিব বিচাৰে।